পীযুষ হাজৰিকাক পহু খেদা দিলে 2 বিজেপি প্ৰাৰ্থী নিজ সমষ্টিৰ পৰা। আচলতে কি হৈছে, পীযুষ হাজৰিকাই খুব নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আমি দেখিছোঁ যেতিয়া যোৰহাটত গৌৰৱ গগৈ নিৰ্বাচন প্ৰচাৰ চলাইছে আৰু গৌৰৱ গগৈক হৰুৱাবলৈ পীযুষ হাজৰিকাই শিৱসাগৰ যোৰহাটত উঠি পৰি লাগিছে। ইমানে নিৰ্বাচনী প্ৰচাৰ চলাইছে, তাতে চলাব লাগে তপন গগৈ, কিন্তু চলাই আছে মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকা। পীযুষ হাজৰিকাই খুবেই উঠি পৰি লাগিছে। পীযুষ হাজৰিকাই টকা টোপোলা লৈ হেনো শিৱসাগৰত বহি আছে। আমি অখিল গগৈৰ মুখেৰে শুনিছোঁ পীযুষ হাজৰিকাই বহুত বেছি নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু সেয়েহে এতিয়া বহুতো বিজেপিৰ মনত, বহুতো বিজেপি প্ৰাৰ্থীৰ মনত ভাৱ হৈছে যদি পীযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ চলায় হয়তো আমি হাৰিম। বহুতৰ মনত ভাৱ হৈছে, কাৰণ গমেই পাইছে যোৰহাটত যিহেতুকে গৌৰৱ গগৈ ৰণৰংগা বাজিছে, গৌৰৱ গগৈক জয়ী কৰিবলৈ হাজাৰ হাজাৰ জনতা ওলাই আহিছে। গৌৰৱ গগৈ জয়ী হোৱাৰ কাৰণে সকলোৰে আশা, সকলোৰে ইচ্ছা আৰু বিশেষকৈ নৱপ্ৰজন্মৰ ভোটাধিকাৰসকলে উঠি পৰি লাগিছে যে গৌৰৱ গগৈক জয়ী কৰিমেই। বিভিন্ন দল সংগঠনে লাগি ফুৰিছে যে গৌৰৱ গগৈক জয় কৰিমেই, গৌৰৱ গগৈক সংসদত পঠামেই, দিল্লীত পঠামেই। সকলোৰে এটা ইচ্ছা, তপন গগৈক পঠোৱাৰ ইচ্ছা নাই, কাৰণ তপন গগৈ নিমাতী কন্যা, সকলোৱে কৈ আছে। গতিকে তপন গগৈৰ হৈয়ে উঠি পৰি লাগিছিল পীযুষ হাজৰিকা, কাৰণ ছিনিয়ৰ মন্ত্ৰী। এতিয়া সেই পীযুষ হাজৰিকাই গৌৰৱ গগৈৰ এগেইনষ্টে তপন গগৈৰ হৈ যেতিয়া প্ৰচাৰ চলাইছিল আৰু সেইটো কাৰণে হয়তো এতিয়া অনুভৱ হৈছে যে তপন গগৈ সেইটো কাৰণে হাৰিছে। কাৰণ উমান পাইছে যে যোৰহাটত গৌৰৱ গগৈ জিকিব বিপুল ভোটত, বা ডিব্ৰুগড়ত জিকিব লুৰিণজ্যোতি বিপুল ভোটত উমান পাইছে। গতিকে পীযুষ হাজৰিকাৰ কাৰণে হয়তো এতিয়া হাৰিবলৈ বাধ্য হৈছে তপন গগৈ। এতিয়া মানুহৰ মনত ভাৱ হৈছে, বিজেপিৰ মনতে ভাৱ হৈছে, বিজেপিৰ প্ৰাৰ্থীৰ মনত ভাৱ হৈছে যদি ইয়াতো যদি পীযুষ হাজৰিকা আহে, আমাৰ সমষ্টিত যদি পীযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ চলায়, তেনেহ'লে আমিও হাৰাটো খাটাং বুলি ভাবি লৈছে। কোনো নহয়, আপোনালোকে নামে শুনিছে দিলীপ শইকীয়া আৰু পৰিমল শুক্লবৈদ্য। তেওঁলোকে তেওঁলোকৰ সমষ্টিত সোমাবলৈ নিদিলে পীযুষ হাজৰিকাক। তেওঁলোকে আবেদন কৰিছে যে পীযুষ হাজৰিকাক যাতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আমাৰ সমষ্টিত, মোৰ সমষ্টিত নপঠায়। তেওঁলোকে আবেদন কৰিছে যে পীযুষ হাজৰিকা আৰু আহিব নালাগে, কাৰণ পীযুষ হাজৰিকা অহা মানে মই হাৰিলোঁ, এইটো চিয়'ৰ। কাৰণ গৌৰৱ গগৈৰ ক্ষেত্ৰত গম পাইছে যোৰহাটত গৌৰৱ গগৈৰ এগেইনষ্টে পীযুষ হাজৰিকাই বহুত নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু সেইকাৰণে হয়তো এতিয়া তপন গগৈ হাৰিলে। গতিকে এওঁলোকৰ মনত বিৰাট ভাৱ এটা হৈছে, ভয় হৈছে। এতিয়া পীযুষ হাজৰিকাৰ কাৰণেনো মই কিয় আসনখন এৰিম, মইনো কিয় হাৰিব লগা হয়। গতিকে অসমীয়া জনতাৰ মাজত মই থাকিম। বিজেপি প্ৰাৰ্থীখিনিৰ কথা কৈছোঁ, তেওঁলোকে ভয় হৈছে মুখ্যমন্ত্ৰী বা পীযুষ হাজৰিকা হয়তো নিৰ্বাচনী প্ৰচাৰ চলালে হাৰিব। হয়ও, কাৰণ পীযুষ হাজৰিকাৰ তেখেতৰ অহংকাৰ এটা বস্তু আছে, অহংকাৰত তেওঁ কি কয় গমেই নাপায়। আমি গমেই পাইছোঁ, অখিল গগৈ কৈ আছে যে পীযুষ হাজৰিকা বা মুখ্যমন্ত্ৰীয়ে কৈছিল যে মিয়াৰ ভোট নালাগে, মিয়াই ভোট নিদিয়ে আমাক, মিয়া মহিলাসকল হেনো সন্তান জন্ম দিয়া মেচিন। বহুত সময়ত, বহুত ক্ষেত্ৰত, বহুত কথা মিয়াসকলক অপমান কৰি আহিছে। আৰু এতিয়া নগাঁৱত দেখিছে পীযুষ হাজৰিকা বা মুখ্যমন্ত্ৰীয়ে তাত উঠি পৰি লাগিছে যে মিয়াৰ ভোটৰ কাৰণে। অখিল গগৈ কৈছে যে পীযুষ হাজৰিকা ৰাস্তাৰে গৈ থাকে, যদি কোনোবা মিয়া মানুহৰ ঘৰ দেখে তাতে পটককৈ নামি দিয়া, দিবলৈ 1000 টকা বা 500 টকা দি থৈ আহে। 500 টকাত ভোটটো কিনিবলৈ যায় মানুহৰ ঘৰ। এতিয়া মিয়া মানুহৰ ভৰিত ধৰিব ধৰিছে পীযুষ হাজৰিকাই। মিয়াৰ ঘৰত গৈ তেওঁলোকে ভোট খোজে, ভিক্ষা মাগে, লাজ নালাগে, এনেকুৱা ধৰণৰ অখিল গগৈৰ মুখেৰে বক্তব্য শুনি আছোঁ। আচলতে পীযুষ হাজৰিকা বা আমাৰ মুখ্যমন্ত্ৰীৰ সঁচাকৈ লাজ নাই বুলি মই ভাবোঁ, মোৰ অনুভৱ। কাৰণ আমাৰ মুখ্যমন্ত্ৰীকো আমি দেখি আহিছোঁ, যেতিয়াই তেতিয়াই মুখখন দি যি টি বকে। এটা সময়ত কৈছিল যে মুছলিমৰ গুজৰাটৰ পাইপেৰে কি বয় আপোনালোকে শুনিছেই, আৰু সেই মোদীৰ ওচৰত এতিয়া শৰণাপন্ন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে মুখ্যমন্ত্ৰী কি নকয়, যেতিয়া যি মন যায় সেইটোকে কয়, তেওঁ খালি তেওঁৰ ক্ষমতাটো বিচাৰে। গতিকে আমাৰ এটা ষ্টেটাছ আছে বা আমাৰ এটা সন্মানৰ কথা আছে, চাওক। আৰু তেওঁলোকে এটা কথা কৈ থাকে, উন্নয়ন, খুবেই উন্নয়ন কথা কৈ থাকে। এইখিনিতে মই এটা কথা কওঁ, উন্নয়ন তেওঁলোকে কি কৰিছে, এখন আঁচনিয়ে উন্নয়ন নুবুজায়, সেই ঘৰটো দিলে উন্নয়ন নুবুজায়, চাউল মুঠি দিলে উন্নয়ন নুবুজায়। উন্নয়ন কৰক, শিল্প উদ্যোগ পাতক, অসমত উদ্যোগবিলাকত সংস্থাপন দিয়ক, ল'ৰা ছোৱালীক সংস্থাপন। কিমান পঢ়া শুনা ল'ৰা ছোৱালী আছে, বছৰ বছৰ মেট্ৰিকৰ ৰিজাল্ট চাব আপুনি, কিমান ৰিজাল্ট, ভাল ভাল ৰিজাল্ট ওলায়, কিন্তু সেই ল'ৰা ছোৱালীখিনি কি হৈ গৈছে, দোকান খুলি, হোৱাটছআপত দোকান খুলি বহিব লগা হৈছে এতিয়া, এনেকুৱা টাইপৰ হৈ গৈছে। গতিকে এইটো হ'ব নালাগে। উন্নতি বুলি ক'লে বহুত উন্নতি কৰিবলগীয়া সুবিধা আছে। এতিয়া চাওক, আৰু কৈছে বহুত কোনো
কোনো বাকী ৰোৱা নাই, কোনো বাদ জনা সকলে আমাৰ আঁচনি পাইছে। ময়ো এগৰাকী মহিলা, কিন্তু মই অৰুণোদয় পোৱা নাই। মই মাত্ৰ ৰেচন কাৰ্ডখনহে পাইছোঁ। ৰেচন কাৰ্ডো চাউলমুঠি পাওঁ, কিন্তু চাউলমুঠি বাৰু নাখাওঁৱেই। কিন্তু এই চাউলমুঠিৰ বাদেহে ৰেচন কাৰ্ডখনৰ বাদে মই আজিলৈকে এটা বস্তু পোৱা নাই চৰকাৰী ঘৰৰ পৰা। গতিকে তেওঁলোকে কাক দিছে উন্নতি, কাক কৰিছে? যাৰ ঘৰত চাকৰি আছে, যাৰ ঘৰত বিজেপি লিডাৰ আছে, তেওঁলোকৰ ঘৰৰ মানুহে চবফালে পাইছে। উজ্বলা হওক, গেছ হওক, লাইন হওক, চব ফ্ৰী পাইছে। অৰুণোদয় হওক, গোটেইখিনি ফ্ৰী পাইছে। মাহত 1250 টকা দিয়ে অৰুণোদয়ৰ নামত, কিন্তু আমাৰ গেছ এটা ভৰাবলৈ গ'লে 1200-1300 টকা পৰি যায় মাহত। আৰু অকল গেছটোৱে নহয়, এগৰাকী মহিলাই বুজি পায় ৰাতিপুৱা শুই উঠাৰ পৰা যেতিয়া পাকঘৰত সোমাই যায়, ৰাতিপুৱা শুই উঠিয়ে পাকঘৰত সোমাবলগীয়া হয়। আৰু সেই পাকঘৰত সোমোৱাৰ পৰা গম পোৱা হয় কিমান বস্তু লাগে আৰু প্ৰতিটো বস্তুৰে দাম। মই মহিলা, মই গম পাওঁ ৰাতিপুৱা যেতিয়া পাকঘৰত সোমাওঁ প্ৰতিটো বস্তুতে হাত দিম আৰু প্ৰতিটো বস্তুৰে দাম। কিবা এটা বস্তু কিনিবলৈ যাম, ইমান দামত কিনিবলগীয়া হয়। গতিকে কি উন্নয়ন কৰিছে তেওঁলোকে? সেই 1250 টকাৰ অৰুণোদয়খন দিয়ে উন্নয়ন কৰিলে নেকি? সেইটো উন্নয়ন নুবুজায়। আঁচনিখন দিলে উন্নয়ন নুবুজায়। গতিকে উন্নয়ন কৰিব হ'লে আৰু কৰিবলগীয়া বহুত কাম আছে। গুৱাহাটীখন ফ্লাইঅভাৰেৰে ভৰাই দিছে, ফ্লাইঅভাৰ দিলে উন্নয়ন নুবুজায়। উন্নতি কৰক, ল'ৰা ছোৱালী যে বেকাৰ নাথাকে। আমাৰ অসমত হাজাৰ হাজাৰ লাখ লাখ এতিয়া ল'ৰা ছোৱালী নিবনুৱা হৈ আছে। সেই নিবনুৱা ল'ৰা ছোৱালীখিনিক কি সংস্থাপন দিছে? চাকৰি কেইলাখ দিছে মুখ্যমন্ত্ৰী মহোদয়, কেইলাখ চাকৰি দিছে, কিন্তু এতিয়া লাখ লাখ নিবনুৱা আছে। শিক্ষিত যুৱক যুৱতী ৰিক্সা চলাব লগা হৈছে, ঠেলা চলাবলগীয়া অৱস্থা হৈছে। কি অৱস্থাত পৰি আছে এইখন চৰকাৰৰ দিনত? গতিকে চৰকাৰখনে অহংকাৰ কৰি কথা কয় যে আমি উন্নয়ন কৰিছোঁ, আঁচনি দিছোঁ। আঁচনিয়ে উন্নয়ন নুবুজায় মুখ্যমন্ত্ৰী মহোদয়। গতিকে সেই বিজেপি প্ৰাৰ্থীসকলে বুজি পাইছে যে মুখ্যমন্ত্ৰীৰ মুখৰ লাগ-ভাগ নাই বা পীযুষ হাজৰিকাৰ মুখৰো লাগ-ভাগ নাই। মুখখন দিবা কি বকে, নিৰ্বাচনী প্ৰচাৰত গৈ বা কি কয়। গতিকে নালাগে, আমাৰ সমষ্টিত সোমাব নালাগে পীযুষ হাজৰিকা, আহিব নালাগে তেখেতে আমাৰ সমষ্টিত। মোৰ সমষ্টিত মই নিজে প্ৰচাৰ চলাম। তেওঁলোকে এনেকুৱা ভাবি লৈছে আৰু সেইকাৰণে তেওঁলোকে পীযুষ হাজৰিকাক আহিবলৈ নিদিলে, তেওঁলোকৰ সমষ্টিত সোমাবলৈ নিদিলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। গতিকে চাওকচোন তেওঁলোকৰ মাজতে কিমানখিনি এটা ভাৱৰ সৃষ্টি হৈছে। তেওঁলোকে ইজনে সিজনক বুজি পাইছে, ভিতৰুৱা কথাবিলাক গম পাইছে। গতিকে তেওঁলোকে আৰু কি ক'ব? এতিয়া ক'তো খোলাকৈ ক'ব নোৱাৰে। গতিকে নিজৰ সমষ্টিত যেন নিজকে সোমাব নিদিলে। চাওক কেনেকুৱা চৰকাৰ। আজি পীযুষ হাজৰিকা নিজকে দম্ভালি কথা কয়, তেওঁ হেনো মুখ্য, তেওঁ হেনো মন্ত্ৰী এজন। গতিকে মন্ত্ৰী এজনকে নিজৰ সমষ্টিত সোমাবলৈ নিদিলে আপোনালোকে চিন্তা কৰক। গতিকে তেওঁলোকৰ বিজেপিটো যেন ফাট মেলিবলৈ আৰম্ভ হৈছে। মোৰ মনৰ ভাবিছোঁ নহ'ব পাৰে দিয়ক, মোৰ মনলৈ অহা কথাটো কৈছোঁ। এতিয়া চাওক গুৱাহাটীত আৰু 7 তাৰিখে হ'ব ইলেকশ্যন। নামনি অসমত আহি আছে, আমিও নামনি অসমৰ। ময়ো এদিন ভোট দিব লাগিব 7 তাৰিখে, কাক বা দিওঁ নাজানো। আমিও ভোট দিম। গতিকে সকলোৱে ভোট দিব লাগিব, ভোটাধিকাৰ সাব্যস্ত কৰিবই লাগিব। গতিকে যোগ্যজনকে যোগ্য স্থানত বহাৰ কথা চিন্তা কৰিহে আমি ভোটটো দিম। এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।